কৰি দিছো দেই শুনিব মন দি শুনিবা দেই শুনিব ডাঙৰ কথা লিখা আছে কি ভাগ থাকে যেনে হ'ল বানপানী গৰাখহনীয়া ভূমিস্খলন বিজুলী বতাহ ধুমুহা আৰু এই জিনটো নগেনহঁতক বিলাই দিলে কিবা অসুবিধা হ'ব জানো তই কি ক'ব খুজিছিলি বানপানীত আমি কি কৰিব নালাগে আমি গৈ পেলাই যেতিয়া পানী বাঢ়ে পানী বহা জেগাত গৈ খৰি লৈ দিব নালাগে হয় কি নহয় কি আছে বানপানী সময়ত আমি খেলা ধূলা কৰিব নালাগে তহঁতৰ কাৰ ঘৰৰ ওচৰত বানপানী হৈছিলে আৰু সবকে ক প্ৰয়োজনীয় নথিপত্ৰ মূল্যৱান সামগ্ৰীসমূহ ভালদৰে পানী নিচিনা মুৰাণত ধৰি ৰাখিব লাগে হ'ব সেইফালে হ'লেও ঘূৰাই দিছো বোলে খেল 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 কিহৰ খেল 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 আরে ভাই তার আগতে আমি তেনেকে দুটামান কথা কৈ লওঁ পঠাইছিল সেইকেইটা ইতিমধ্যে মোৰ সভাত প্ৰৱেশ কৰাহি নাই মই কৈছো চৰকাৰ কৰক ৰ'দটো বেছি আজি আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে গোটেই চাৰ্কলত ষ্ট্ৰীট প্লে প্ৰগ্ৰাম ইনিচিয়েট কৰিছে আজিৰ পৰা শুভাৰম্ভণি অনুষ্ঠান আজি আছে আজি আমাৰ ইয়াতে যোৰহাট ছুপাৰ মাৰ্কেট ইউনিয়ন ছুপাৰ মাৰ্কেটত এটা ষ্ট্ৰীট প্লে অৰ্গেনাইজ কৰা হৈছিলে এইটো আমি प्रत्येक सर्कलते आमी 10टा बाटरनाथ ऑर्गेनाइज करी आसो अहा 2 हफ्तार भितरते 10टा बाटरनाथ प्रत्येक सर्कल एरियात आमी ऑर्गेनाइज कराम ताते विभिन्न धৰণৰ আমাৰ যিটো ডিজাস্টাर्स বা ন্যাচাৰাল ক্যালামিটিज হয় যেনেকে বানপানী হ'ব পাৰে আৰ্থকুৱেক হ'ব পাৰে লাইটনিং হ'ব পাৰে বা ষ্টৰ্ম হ'ব পাৰে তেনেকুৱা বিভিন্ন ধৰণৰ যি ডিজাস্টাৰ আছে তাৰ প্ৰিপেয়াৰনেছৰ কাৰণে তাৰ মানুহৰ সজাগতাৰ কাৰণে বাটৰনাথ অৰ্গেনাইজ কৰিছো যে কিবা এটা ডিজাস্টাৰ আহিলে ৰাইজে কি ডুজ এণ্ড ডোন্টছ হ'ব পাৰে কেনেকে তাৰ ৰেছপন্স কৰিব লাগে SDRFৰ কি নৰ্মছ আছে তেওঁলোকে কিবা ড্যামেজ হলে কিবা প্ৰপাৰ্টি এফেক্ট হলে বা লাইফ লছ হলে কি SDRFৰ পৰা কি কম্পেনসেশ্যন পাব বা ৰিলিফৰ কি নৰ্মছ আছে গোটেইখিনি ডিটেইলছৰ ওপৰত এই ষ্ট্ৰীট প্লে অৰ্গেনাইজ কৰা হৈছে